সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনীয়ে ২৪ সংখ্যক আমাৰ বিহুখন আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এইবেলি বিহুত আমি আটাইয়ে খুব কষ্টসাধ্যভাৱে আমি যি পাৰিছোঁ তাৰ বাবে আমি আগবাঢ়িছোঁ আৰু এইবেলি বিহুত আমাৰ বিশেষ আকৰ্ষণভাৱে তৰালী শৰ্মা বাইদেউক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আকুল আগ্ৰহেৰে আমাৰ ৰাইজে বাট চাইছে। তেখেতক আমি বহুদিনৰ পৰা আশা কৰিছিলোঁ, আমি এইবাৰ পাইছোঁ। তেখেতৰ লগতে থাকিব আমাৰ পৰিবহণ বিষয়া তথা এজন বিশিষ্ট গায়ক আমাৰ ৰাংফাৰ ছাৰ জয়সিং ৰাংফাৰদেৱ। তেখেতে আমাৰ ইয়াত বিহু প্ৰদৰ্শন কৰিব। তাৰপিছত আৰু আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আমি আমাৰ বাঁহীবাদক বিশিষ্ট বাঁহীবাদক তেখেত এই বহুদিন অসুস্থতাৰ পিছত এতিয়া সুস্থ হৈ উঠিছে। তেখেতেও আমাক কথা দিছে এইবাৰ তেখেতে আমাৰ ইয়াত তেখেতৰ বাৰেৰহণীয়া যি বাঁহীবাদন তাক আমাক ইয়াত পৰিৱেশন কৰিব বুলি। আমাৰ বাজেট মোটামুটি আমাৰ প্ৰায় 3.5 লাখৰ আমাৰ বাজেট আৰু আমাৰ এই বাজেটটোত আমাৰ একচুৱেলি চৰকাৰী পক্ষৰ পৰা আমাৰ এই হেৰিটোতো আমাৰ নাপালেও আমাৰ ৰাইজৰ আকুল আগ্ৰহ আছে আৰু ৰাইজে সহযোগিতা আগবঢ়াইছে। আমাৰ যিখিনি কৰ্মীবৃন্দ আছে তেওঁলোকে নিজৰ ফালৰ পৰাই যথেষ্ট বৰঙণি নিজে আগবঢ়াইছে আৰু সকলো পিনৰ পৰাই প্ৰচেষ্টা হাতত লৈ আমাৰ কৰ্মকৰ্তাসকলে এই বিহুখন সাফল্যমণ্ডিত কৰাৰ বাবে আগবাঢ়িছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।